সেইকাৰণে মই অংগনবাড়ী কৰ্মী আৰু সহায়িকা বাইদেউসকলক নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলৰ বাবে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পাব তেওঁলোকৰ দৰমহা। আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক লৈ গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ। অতি শীঘ্ৰেই বৃদ্ধি হ'ব তেওঁলোকৰ দৰমহা। তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি হ'ব এই সম্পৰ্কে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপুনি যদিহে এগৰাকী অংগনবাড়ী কৰ্মী বা সহায়িকাই চাই আছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে আপোনাৰ যিবিলাক অংগনবাড়ী কৰ্মীৰ বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব। আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্বি আংলং জিলাত অনুষ্ঠিত এখন সভাত তেখেতে ঘোষণা কৰে যে অংগনবাড়ী কৰ্মীসকলক কিছুমান সুবিধা প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব। লগতে তেওঁ ধেমেলীয়া সুৰেৰে কয় যে আৰু অংগনবাড়ী কৰ্মীসকলে দিছপুৰলৈ প্ৰতিবাদ কৰিবলৈ যাব নালাগে। তেওঁলোকে আৰু কষ্ট কৰি প্ৰতিবাদ কৰিব নালাগে। তেওঁলোকে কেৱল এতিয়া ভালদৰে অংগনবাড়ীৰ যিখিনি কাম কাজ সেই কাম কাজখিনি কৰিব পাৰিব, কাৰণ তেওঁলোকৰ বাবে চৰকাৰে অতি শীঘ্ৰেই ব্যৱস্থা ল'বলৈ গৈ আছে। তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব। আৰু তেখেতে কি কৈছিলে মই আপোনালোকক আগতে এটা ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাবও পাৰিব। তদুপৰি আপোনালোকৰ দৰমহা কিমান বৃদ্ধি হ'ব লাগে অংগনবাড়ী কৰ্মীসকলেও কমেণ্ট কৰি জনাব আপোনাৰ মতে কিমান বৃদ্ধি হ'ব লাগে, আৰু সহায়িকাসকলেও এটা কমেণ্ট কৰি জনাব। যদিহে আপোনালোকে মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেই সম্পৰ্কে চোৱা নাই তেন্তে আপোনালোকে ওপৰৰ আই বটনত আৰু স্ক্ৰীনৰ শেষত এটা ভিডিঅ' দেখা পাব। এই ভিডিঅ'টো আপোনালোকে নিজে চাব পাৰিব। তাত গ'লে আপোনালোকে দেখিবলৈ পাব মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে।